এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰসকলৰ বাবে এই মুহূৰ্তত আহি পৰিছে এক ভাল খবৰ। প্ৰতিগৰাকী ছাত্ৰই মাহেকত লাভ কৰিব 2500 টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছে এক ডাঙৰ সিদ্ধান্ত। ৰাজ্যৰ লাখ লাখ ছাত্ৰৰ বাবে এই মুহূৰ্তৰ এই ভাল খবৰ। নিযুত মইনা আঁচনিৰ দৰে ছাত্ৰসকললৈ বৃহৎ আঁচনি আগবঢ়াব চৰকাৰে। চৰকাৰে ছাত্ৰসকলক দিব প্ৰতিমাহে জলপানী। 12 মাহৰ বাবে 2500 টকাকৈ লাভ কৰিব প্ৰতিগৰাকী ছাত্ৰই। স্নাতক উত্তীৰ্ণ প্ৰতিগৰাকী ছাত্ৰই লাভ কৰিব 2500 টকা। গৱেষক শিক্ষাৰ্থীৰ বাবে প্ৰতিমাহে প্ৰদান কৰা হ'ব 2500 টকাকৈ। ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থীয়ে লাভ কৰিব 2500 টকা। দিব্যাংগ শিক্ষাৰ্থীৰ বাবে বছৰত এই ধনৰ পৰিমাণ হ'ব এককালীন 50,000 টকা। অসমৰ স্থায়ী বাসিন্দাহে এই আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত হ'ব। মাহেকত জলপানী নল'লে বছৰত পাব 25,000 টকা। বছৰত 25,000 টকা ল'বলৈ অনুমতি ল'ব লাগিব জিলা আয়ুক্তৰ পৰা। জীৱন প্ৰেৰণা আঁচনিৰ অধীনত এই ব্যৱস্থা হাতত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বত নিযুত মইনা আঁচনিৰ দ্বাৰা ছাত্ৰীসকলক প্ৰদান কৰা হৈছিল ধন। এইবাৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত ছাত্ৰসকলক প্ৰদান কৰা হ'ব মাহেকত 2500 টকা। ৰাজ্যৰ লাখ লাখ ছাত্ৰৰ বাবে এই মুহূৰ্তৰ এই ভাল খবৰ। এইবাৰ 2500 টকাকৈ মামাই ভাগিনক প্ৰতিমাহে প্ৰদান কৰিব।